ওম শান্তি ৭ জুন ২০২৫ সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোক এতিয়া পূজাৰীৰ পৰা পূজ্য হৈ আছা। পূজ্য পিতা তোমালোকক নিজৰ সমান পূজ্য কৰি তুলিবলৈ আহিছে। প্ৰশ্ন: তোমালোক সন্তানসকলৰ কোনটো দৃঢ় বিশ্বাস আছে? উত্তৰ: তোমালোকৰ দৃঢ় বিশ্বাস আছে যে আমি জীৱন্তে পিতাৰ পৰা সম্পূৰ্ণ উত্তৰাধিকাৰ লৈহে এৰিম। বাবাৰ স্মৃতিত এই পুৰণা শৰীৰ এৰি পিতাৰ লগত যামগৈ। বাবাই আমাক ঘৰৰ সহজ মাৰ্গ দেখুৱাই আছে। ধাৰণাৰ বাবে মুখ্য সাৰ: ১. সাক্ষী হৈ নিজক চাব লাগে যে মই কিমানলৈকে পুৰুষাৰ্থ কৰোঁ। চলোতে ফুৰোতে কৰ্ম কৰোঁতে কিমান সময় পিতাৰ স্মৃতিত থাকোঁ। ২. এই শৰীৰৰ প্ৰতি কেতিয়াও বিতুষ্ট হ'ব নালাগে। এই শৰীৰতে জীয়াই থাকি পিতাৰ পৰা উত্তৰাধিকাৰ ল'ব লাগে। স্বৰ্গবাসী হোৱাৰ বাবে এইটো জীৱনত পুৰা অধ্যয়ন কৰিব লাগে। বৰদান: ত্ৰিকালদৰ্শী আৰু সাক্ষীদৃষ্টা হৈ প্ৰতিটো কৰ্ম কৰি বন্ধনমুক্ত স্থিতিৰ অনুভৱৰ দ্বাৰা দৃষ্টান্ত ৰূপ হোৱা। বিস্তাৰ: যদি ত্ৰিকালদৰ্শী স্থিতিত স্থিৰ হৈ কৰ্মৰ আদি মধ্য অন্তক জানি কৰ্ম কৰা, তেতিয়া কোনো কৰ্ম বিকৰ্ম হ'ব নোৱাৰে, সদায় সুকৰ্ম হ'ব। এনেকৈ সাক্ষীদৃষ্টা হৈ কৰ্ম কৰিলে কোনো কৰ্মবন্ধনযুক্ত আত্মা নোহোৱা। কৰ্মৰ ফল শ্ৰেষ্ঠ হোৱাৰ কাৰণে কৰ্ম সম্বন্ধত আহিবা, বন্ধনত নহয়। কৰ্ম কৰি অনাসক্ত আৰু স্নেহী হৈ থাকিবা, তেতিয়া অনেক আত্মাৰ সন্মুখত দৃষ্টান্ত ৰূপ অৰ্থাৎ উদাহৰণ হৈ যাবা। শ্লোগান: যি মনেৰে সদায় সন্তুষ্ট তেওঁৱেই ডাবল লাইট। অব্যক্ত সংকেত: আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা। যিকোনো সমৰ্থ সংকল্পই আত্মিক শক্তি জমা কৰে, সময়ো সফল কৰে। ব্যৰ্থ সংকল্পই শক্তি আৰু সময় ব্যৰ্থত নষ্ট কৰে। সেইকাৰণে এতিয়া ব্যৰ্থ সংকল্পৰ ৰচনা বন্ধ কৰা। এই ৰচনাই আত্মা ৰচয়িতাক অশান্ত কৰোতা হয়। সেইকাৰণে সদায় এইটো সম্ভ্ৰমত থাকিবা যে মই আত্মা, মাষ্টাৰ সৰ্বশক্তিমান হওঁ, সমৰ্থ আত্মা হওঁ। তেতিয়া কেতিয়াও অশান্ত নোহোৱা আৰু অনেকৰ অশান্তি দূৰ কৰোতা হৈ যাবা। ওম শান্তি।